আঞ্চলিকতাবাদ অসমীয়াৰ মূল মন্ত্ৰ। আঞ্চলিকতাবাদ আৰু অসমৰ জনতা। এতিয়া সময় সলনি হৈছে। আজিৰ পৰিস্থিতিত ৰাষ্ট্ৰীয় স্তৰত আঞ্চলিকতাবাদ প্ৰাসংগিক হৈ পৰিছে। সময় সলনিৰ লগে লগে সমগ্ৰ ৰাষ্ট্ৰত ৰাষ্ট্ৰীয়তাবাদৰ সহযোগত আঞ্চলিকতাবাদ প্ৰতিষ্ঠা কৰিব লাগিব। এই ধাৰাটোক অসমৰ জনসাধাৰণে মুক্ত মনেৰে সমৰ্থন জনাই জাতীয়তাবাদ প্ৰতিষ্ঠাৰ জৈধ্বনি দিছে। ভুল ত্ৰুটি শুধৰণিৰ মাজেৰে সাজেৰে আমি আহি থকা দিনত প্ৰাপ্তিৰ দিশেৰে আগবাঢ়িম। এই মন্তব্য প্ৰাক্তন মন্ত্ৰী তথা অগপৰ কেন্দ্ৰীয় উপসভাপতি আৰু জ্যেষ্ঠ মুখপাত্ৰ ডক্টৰ জয়নাথ শৰ্মাৰ। এআইন লাইভৰ এক আছুতীয়া সাক্ষাৎকাৰত আৰু বহু স্পৰ্শকাতৰ বিষয় প্ৰকাশ কৰে। এআইন লাইভৰ আগত বাকপটুৰ ৰাজনৈতিকগৰাকী আৰু কি ক'লে শুনকচোন। নিউজ ডেস্ক, এআইন লাইভ। অসম গণ পৰিষদৰ কেন্দ্ৰীয় কমিটিয়ে এটা সিদ্ধান্ত লৈছে, অহা ইংৰাজী বৰ্ষৰ এই নতুন বছৰটোত আমি অসম গণ পৰিষদক গাঁৱে গাঁৱে অসম গণ পৰিষদক চহৰে নগৰে লৈ যাবলৈ আমি সিদ্ধান্ত লৈছোঁ। সেইকাৰণে আমি এটা শ্লোগান আৰম্ভ কৰিছোঁ অহা বছৰৰ কাৰণে, যে অসম গণ পৰিষদ গাঁৱে গাঁৱে, অসম গণ পৰিষদ চহৰে চহৰে। এই শ্লোগান লৈ আমি আগবাঢ়িম। আগন্তুক বছৰটোত আমাৰ গণ পৰিষদৰ তৰফৰ পৰা অসমৰ সমূহ ৰাজ্যলৈ মই শুভেচ্ছা জনাইছোঁ আৰু মই আশা কৰিছোঁ ভগৱানে এই অহা আগন্তুক বছৰটো আমাৰ অসমবাসীৰ কাৰণে, বিশেষকৈ মই শিৱসাগৰ সমষ্টিৰ ৰাইজক বিশেষ অনুৰোধ কৰিছোঁ যে সকলো মানুহৰ কাৰণে এই বছৰটো সমৃদ্ধিৰ বছৰ হওক, এই বছৰটো আনন্দৰ বছৰ হওক। এই বছৰটোত সকলোৱে আমি একত্ৰিতভাৱে আমাৰ যি মূল লক্ষ্য, অসমত শান্তি সম্প্ৰীতি বজাই থাকিব লাগে, অসমৰ উন্নয়নৰ ঢৌ জোৱাৰ উঠিব লাগে, এই কথাত যাতে আমি উপনীত হ'ব পাৰোঁ অহা 25 চনত, তালৈ মই কামনা কৰিম। পঞ্চায়ত ইলেকশ্যনৰ কাৰণে আমি সম্পূৰ্ণ প্ৰস্তুত হৈছোঁ। যিহেতু আমি বৰ্তমান 3টা ৰাজনৈতিক দল একত্ৰিত হৈ মিত্ৰজোঁটৰ চৰকাৰ চলাই আছে। এই মিত্ৰজোঁটৰ চৰকাৰত অসম গণ পৰিষদ, বিজেপি আৰু UPPL সন্মিলিত হৈ আমি আছোঁ। গতিকে আমাৰ তৰফৰ পৰা পঞ্চায়ত নিৰ্বাচনটো আজিৰ দিনটোত যদি এই তিনিওটা মিত্ৰদলে আলোচনা কৰি যৌথভাৱে বুজা-পৰাৰ মাজেৰে খেলে, আসনৰ ভাগ বিতৰণ হয়, তেনেকৈও খেলিব আমি পঞ্চায়ত নিৰ্বাচনৰ খেলিবলৈ সাজু হৈ আছোঁ। আৰু বোলে নহয় অকলশৰীয়াকৈ পঞ্চায়ত নিৰ্বাচন দলবোৰে খেলিব লাগিব, তেতিয়া আমি বিশেষকৈ এই 3টা দলে তেতিয়াও আমি তেনেকৈ খেলিবলৈ সাজু আছোঁ। অসম গণ পৰিষদ দলে যোৱা বছৰটোত আমি প্ৰত্যেকটো সমষ্টিতেই আমাৰ দলীয় কৰ্মশালা, আমি বিশেষকৈ এই দলীয় কৰ্মশালাৰ উদ্দেশ্য হ'ল আমাৰ কৰ্মীসকলক অধিক জাগ্ৰত কৰি তোলাৰ উদ্দেশ্য আছে। আমি গোটেইকেইখন সমষ্টিত ইতিমধ্যে এই কৰ্মশালা আমি সামৰণি মাৰিছোঁ। এতিয়া আমাৰ লক্ষ্যটো হৈছে যে পঞ্চায়ত ইলেকশ্যনত যাতে আমি যি সূত্ৰই নহওক কিয় স্বতন্ত্ৰীয়ভাৱে অকলশৰীয়াভাৱে খেলিবলৈ হ'লেও আমি সাজু হ'ব লাগে, আৰু যদি মিত্ৰভাৱে খেলিব বিচাৰে তেতিয়াও যাতে আমি খেলিব পাৰোঁ। কিন্তু ঘটনা হৈছে, যিখন এক্ট এতিয়া নতুনকৈ পঞ্চায়ত আইনখন সংশোধনী হৈছে, ইয়াত গাঁও পঞ্চায়ত লেভেলত পৰ্যায়ত কোনো দলীয় চিহ্ন নাথাকিব, কোনো দলৰ মানুহক কোনো দলে প্ৰক্ষেপ নকৰিব। ৰাইজে নিজৰ যোগ্য বুলি ভবা প্ৰতিনিধি এগৰাকীক তেওঁলোকে ৱাৰ্ডে বা গাঁৱে গাঁৱে নিৰ্বাচিত কৰি, প্ৰত্যেকখন পঞ্চায়তত 10টা ৱাৰ্ড আছে, 10জন সদস্য বাচিব, আৰু সেই সদস্য 10জনে তেওঁলোকে মিলি সভাপতি, তেওঁলোকৰ মাজৰ পৰা কোনোবা এজনক সভাপতি দিব। অৱশ্যে আঞ্চলিক পঞ্চায়তৰ যিজন সদস্য আৰু জিলা পৰিষদৰ যি সদস্য, এইবোৰ দলীয়
চিম্বলত বা দলীয়ভাৱে কেণ্ডিডেট দিব লগা হ'ব। অসম গণ পৰিষদ দলে বিজেপিৰ লগত মিত্ৰ হৈ থকাৰ কাৰণে আমাৰ বহু ঠাইত আমাৰ দলৰ প্ৰাৰ্থী দিব পৰা নাছিলোঁ আৰু সেইবোৰ ঠাইত এনেকুৱা হ'ল একেৰাহে কোনো সমষ্টিত আমি 10 বছৰলৈ আমাৰ প্ৰাৰ্থী দিয়া নাছিলোঁ। সেইকাৰণে হাতীৰ চিম্বলটো ক'ৰবাত ৰাইজৰ মাজৰ পৰা অলপ ৰাইজে পাহৰি যোৱাৰ নিচিনা হৈছিলে। গতিকে এইবাৰ যদি আমাক পঞ্চায়ত নিৰ্বাচন অকলে খেলাৰ সিদ্ধান্ত হয়, এইটো আমাৰ এটা আশীৰ্বাদ হ'ব। কিয় আমাৰ গোটেই অসমত গাঁৱে ভূঞে অসম গণ পৰিষদৰ পতাকা ঘূৰিব, হাতীৰ চিনটো সকলোৰে ওচৰলৈ গুচি যাব। সেইকাৰণে আমি সেইফালেও এইটো আমি আশীৰ্বাদ হিচাপে লওঁ। কিন্তু এটা তাত ৰাজনৈতিক বিশ্লেষণ এটা হ'ব লাগিব। সেইটো হৈছে অসম গণ পৰিষদৰ ভোট যিটো ঠাইত যিখিনি উৎস, সেই ভোটখিনিয়ে বিজেপিৰ উৎস, মানে এটা ভোট। এতিয়া যদি আমি দুইটা পাৰ্টীয়ে অসম গণ পৰিষদ আৰু বিজেপিয়ে প্ৰাৰ্থী দিওঁ, আমাৰ মাজত ভোটটো ভাগ হৈ মাজে বিৰোধী পক্ষ ওলাই যোৱাৰ সম্ভাৱনা থাকিব পাৰে। সেইকাৰণে এই বিষয়টো আমাৰ দলৰ মজিয়াত খুব গভীৰভাৱে আমি আলোচনা কৰিছোঁ আৰু মই ভাবোঁ বিজেপি দলে এই বিষয়টো আলোচনা কৰিব। অকলে খেলিব পৰা সম্ভাৱনা হৈছে। আপুনি চাওক, আপুনি যদি ভালদৰে অলপ বিশ্লেষণ কৰে, যিকোনো গাঁৱৰ বা যিকোনো চহৰৰ অসমীয়া মানুহ এজনক সোধে যে আপুনি অসমক ভাল পায় নে নাপায়, চিধা ক'ব মই ভাল পাওঁ। তাৰমানে প্ৰত্যেকজন মানুহৰ মনত, অসমীয়া খিলঞ্জীয়া মানুহৰ মনত আজিৰ দিনটোত কিন্তু আঞ্চলিকতাবাদটো সোমাই আছে। এটা পৰিৱেশ হ'ল গোটেই ভাৰতবৰ্ষত, যিয়ে এই আঞ্চলিকতাৰ গোটেই কথাটো অলপমান প্ৰভাৱটো কমাই ধৰ্মীয় ভাৱ এটা আহি গ'ল, ধৰ্মীয়বাদ, ধৰ্মৰ আৱেগ এটা হ'ল। এই ধৰ্মৰ আৱেগ লোৱাৰ কাৰণে ক'ৰবাত আমি অলপমান আমাৰ ক্ষতি নোহোৱা নহয় হৈছে। কিন্তু এতিয়া এই গোটেই কথাবোৰ অসমৰ খিলঞ্জীয়া মূল সুঁতিৰ মানুহখিনিয়ে এইটো উপলব্ধি কৰিছে মৰ্মে যে আমাক আঞ্চলিকতাবাদ লাগিছে, ৰাষ্ট্ৰীয়বাদ থাকিব, ৰাষ্ট্ৰৰ লগত ভাৰতবৰ্ষৰ লগত আমি সদায় থাকিবই লাগিব। কিন্তু তাৰ উপৰিও মূলগতভাৱে আমাৰ নিজৰ উন্নয়নৰ কাৰণে আমি নিজে সিদ্ধান্ত ল'ব পৰাকৈ আমাৰ এটা ৰাজনৈতিক দল লাগিব। এই ভাৱ কিন্তু সকলো খিলঞ্জীয়া ভোটাৰৰ এইটো ভাৱ অতি দৃঢ়ভাৱে আছে। এতিয়া অহা নিৰ্বাচনত, পঞ্চায়ত নিৰ্বাচনত আমি আঞ্চলিকবাদৰ ধ্বজা আমি উলিয়াবৰ যদি সুবিধা পাওঁ, তেনেহ'লে আমি অকলশৰীয়াকৈ খেলিম। আৰু যদি শেষত কৈছে, বিজেপিয়ে এতিয়া বাতৰি কাকতবিলাকত কৈ আছে, আমাক লিখিতভাৱে একো কোৱা নাই, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে ৰাজ্যিক ভিত্তিত কেন্দ্ৰীয়ভাৱে কোনো চিট ভাগ বিতৰণৰ কথাটো আলোচনা নহয়, কিন্তু স্থানীয়ভাৱে য'ত যাৰ ক্ষমতা আছে তেওঁলোকক হয়তো বুজা পৰা কৰাত কেন্দ্ৰীয় কমিটিত তেওঁলোকে আপত্তি নাই বুলি এটা ইংগিত দিছে। আমি সেই কথাটোৰ লগত একমত। 8961219996 লগতে 7002537271 আৰু 9854011916।